নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল অনুৰণী 14 বীৰ আজি তোমালোকক এই চাৰিৰ উৎপাদকত প্ৰকাশ কৰাৰ 4-5টামান অংক বুজাই দিম। বহুতে কমন কৰি কৈ আছিলে যে 7 নম্বৰটো 8 নম্বৰটো 9 নম্বৰটো এনেকৈ কেইটামান অংক তোমালোকে বুজি পোৱা নাই বুলি। তো আজি এইকেইটা তোমালোকক দিবলৈ ওলাইছোঁ। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 6 নম্বৰত দিয়া আছে 6x² + 5x + 1। আমাৰ উৎপাদকত যদি আমি প্ৰকাশ কৰিব লাগে তেতিয়াহ'লে কি হয়, ছিষ্টেমটো কেনেকুৱা, এক্সৰ যিটো সহগ আছে 6, এইটোক আমি এইটোৰে পূৰণ কৰিব লাগে, অৰ্থাৎ লাষ্ট সংখ্যা যিটো আছে সেইটোৰ লগত আমি পূৰণ কৰিব লাগে। পূৰণ কৰিলে আমি কিমান পাম, 6 × 6 6x², তাৰমানে। আৰু এই যিটো আমি পূৰণফল আমি পাম, ধৰা এইটো আমি পালোঁ 6x² পালোঁ ইয়াত পূৰণফলটো, হয়নে? এই পূৰণফলটো এই মাজৰ যিটো ৰাশি থাকে, এই মাজৰ ৰাশিটোৰ লগত আমাৰ যোগ বিয়োগ কৰিলে, তাৰমানে ইয়াৰ যিটো উৎপাদক 3 আৰু 2 ধৰা, ইয়াৰ উৎপাদক এইখিনি, ইয়াৰ উৎপাদকখিনিক যদি আমি যোগ বিয়োগ কৰোঁ তেতিয়াহ'লে আমি এইটো ৰাশি পাব লাগিব। ইয়াত যিহেতু গোটেইকেইটা যোগ আছে, গতিকে আমাৰ কি হ'ব, এই দুটা আমি যোগ কৰিম। 3 × 6 হয়নে নহয়, 6ৰ উৎপাদক, সেই উৎপাদকখিনি আমি যোগ কৰোঁতে, অৰ্থাৎ কি হ'ব, ইয়াত যোগ কৰোঁতে আমাৰ কি হ'ব, এনেকৈ আমি লিখিব 3x + 2x। তেতিয়াহ'লে আমাৰ কি হ'ল, 3x + 2x যোগ কৰিলে আমি কিমান পাম, 5x পাম। গতিকে সেইটো আমি ইয়াত বহাব লাগিব। ঠিক এনেকুৱা প্ৰথমে এইখিনি এনেকৈ থাকিব, 6x² + 6 × 6টো 3 × 6 হয়, গতিকে 3x + 2x। ইয়াত যদি মাইনাছ চিন থাকলা হয় তেতিয়াহ'লে কি হ'লা হয়, এই দুটা চিন মাইনাছ হৈ গ'লা হয়, বুজি পাইছানে? আৰু ইফালে কি থাকিব, ইয়াত আমি মুখে মুখে পূৰণহে কৰিছোঁ, কিন্তু এই পূৰণফলটো আমি ইয়াত নিলিখোঁ, ইয়াত আগৰ যিটো ৰাশি থাকে সেইটোৱে আমি লিখি দিম। এতিয়া কমন লোৱা, 3x কমন লোৱা, দুটাৰ পৰা 3x আহিব, হয়নে? 3x কমন ল'লে কি থাকিব, ইয়াত কি থাকিব, 3x গুচি গ'লে 3 × 6 2 থাকিল, এটা এক্সটো আহি গৈছে, হয়নে? এটা এক্স ৰৈ গ'ল ইয়াত, আৰু ইয়াৰ পৰা 3xটো গুচি আহিল, গতিকে 1 থাকিল। ইয়াৰ পৰা 2x + 1 আছেই, গতিকে আমি 1 কমন ল'ম, কি থাকিব, 2x + 1 থাকিল। এইটো আৰু এইটো এইবাৰ একে আছে, গতিকে এইটো আমি কমন ল'ব পাৰোঁ, 2x + 1 কমন লোৱাৰ পিছত কি থাকিব, ইয়াত থাকিব 3x, ইয়াত থাকিব 1। তো এইটোৱে ইয়াৰ উৎপাদক। তো 8 নম্বৰটোত আছিল কি, 4x² + 25x - 21। এইটোৰো কি কৰিছোঁ, এইটো আৰু এইটো আমি আগতে পূৰণ কৰি লৈছিলোঁ। এইটো পূৰণ কৰি লওঁতে আমি 84 পাওঁ, 85ৰ উৎপাদক যদি উলিয়াই লওঁ আমাৰ কি হয়, 2 2 3 7 হয়। এতিয়া ইয়াৰ কথাটো হ'ল কি, ইয়াৰ যিটো মাজৰ ৰাশি, এই মাজৰ ৰাশিটো কি হয়, এই উৎপাদকখিনিৰ যোগ বিয়োগৰ ওপৰত নিৰ্ভৰ কৰে, বুজি পাইছানে? এতিয়া ইয়াত আছে 25, কি চিন আছে, প্লাছ চিন আছে, ইয়াত আছে মাইনাছ চিন আছে, মাজৰ ৰাশিটো তাত কি আছে, এটা মাজৰ ৰাশিটোত প্লাছ চিন আছে আৰু এইটোত কি আছে, মাইনাছ চিন আছে। ইয়াত যেতিয়া মাইনাছ থাকে তেতিয়া গম পাবা যে আমাৰ এই দুটা আমি কি কৰিব লাগিব, এটাৰ পৰা এটা বিয়োগ কৰিব লাগিব, বুজি পাইছানে? আৰু বিয়োগ কৰোঁতে সদায় যিটো ডাঙৰ সংখ্যা থাকিব সেইটো আমাৰ প্লাছত ৰাখিব লাগিব, কাৰণ যিহেতু এইটোৰ আগত প্লাছ চিন আছে, গতিকে ডাঙৰ সংখ্যাটো আমাৰ সদায় প্লাছত থাকিব লাগিব। এতিয়া ইয়াত এনেকুৱা এটা অংক চোৱা তোমালোকে, যে 7 আৰু 4, 2 2 4, 7 4 28, 28ৰ পৰা যদি আমি 3 বিয়োগ কৰোঁ তেতিয়াহ'লে আমি 25 পাম, হয়নে? 7 3 21 আছে, 21ৰ পৰা যদি 4 বিয়োগ কৰিলোঁ তেতিয়াহ'লে আমি কিমান পালোঁ হয়, 17 পালোঁ হয়। এইটো নহয়, কাৰণ আমাৰ বিয়োগফলটো আমাৰ কিমান হ'ব লাগিব, 25 হ'ব লাগিব। গতিকে আমি সেইকাৰণে কি ল'ম, একফালে কি ল'ম, 28 ল'ম, একফালে 3 ল'ম। সেইকাৰণে কি কৰিছোঁ, ইয়াত 28x - 3x কৰিছোঁ। গতিকে 28xৰ পৰা যদি 3টা x গুচি যায় তেতিয়াহ'লে 25টা থাকিব। আকৌ এইটো আৰু এইটোৰ 28 আৰু 3ৰ পূৰণফল আমাৰ কিমান হয়, 84 হয়। তাৰমানে এইটো আৰু এইটোৰ পূৰণফলটো আমাৰ কি, প্ৰথমতে যে আমি পূৰণ কৰিছিলোঁ এইটোৰ সমান হ'ব লাগিব, আৰু ইয়াৰ যোগ বিয়োগখিনি এইটোৰ সমান হ'ব লাগিব। এইটোৱেই নিয়ম ইয়াৰ। বাকী এইখিনি একে থাকিব, এইটো একেই থাকিব। আমি যদিও পূৰণ কৰোঁ তেতিয়া আমি পূৰণফলটো ইয়াত নবহাওঁ। এইবাৰ ইয়াৰ পৰা কি কৰিছোঁ, এই দুটাৰ পৰা আমি কি কৰিছোঁ, 4xটো কমন আনিছোঁ। 4xটো কমন অনাৰ লগে লগে ইয়াত x এটা ৰৈ গ'ল, আৰু 4ৰে 28ক 7 বাৰ, আৰু ইয়াত কি কৰিছোঁ, -3 আমি কমন আনিছোঁ। -3 কমন অনাৰ লগে ইয়াত কি থাকিল, x থাকিল, আৰু এই মাইনাছটো কি হ'ব, যিহেতু বন্ধনীৰ আগত মাইনাছ দিছোঁ, গতিকে এইটো মাইনাছটো আমাৰ প্লাছ হৈ যাব। এতিয়া 3 7 × 21 7। এতিয়া এইবাৰ এই দুটা যিহেতু একে আছে, x + 7 x + 7, গতিকে x + 7টো আমি কমন আনিলোঁ। কমন অনাৰ পাছত কি থাকিব, ইয়াত 4x থাকিব, ইয়াত -3 থাকিব। তো এইখিনি ইয়াৰ উৎপাদক।
9 নম্বৰটো লৈছোঁ 12x² + 5x - 2। ইয়াতো আমি কি কৰিম, ইয়াৰ যিটো x স্কুৱেৰৰ যিটো হওক 12, 12 আৰু 2 গুণ কৰিম। 12 আৰু 2 গুণ হ'লে আমাৰ কিমান হ'ব, 12 × 24। ইয়াতো যিহেতু এইটো মাইনাছত চিন আছে, গতিকে আমাৰ কি হ'ব, ইয়াৰ যোগ বিয়োগ কৰোঁতে ডাঙৰ সংখ্যাটো আমি কি ৰাখিম, যোগত ৰাখিম। তো 12 × 24, 24টোক আমি ভাঙিলে এনেকুৱা দুটা অংক মানে ইয়াৰ উৎপাদকটোৰ পৰা এনেকুৱা দুটা ৰাশি আমি ল'ব লাগিব, যি দুটা ৰাশিৰ বিয়োগ কৰোঁতে আমি কি পাম, বিয়োগফল 5x পাব লাগিব। গতিকে 6 × 4 = 24 হয়, 8 × 3 = 24 হয়। 8ৰ পৰা 3 গ'লে আমাৰ কি থাকে, 5 থাকে। গতিকে আমি এইবাৰ কি কৰিম, ইয়াত এনেকুৱা লিখিম 12² প্লাছ, কাৰণ যিহেতু এইটো ডাঙৰ সংখ্যাটো ইয়াৰ যিটো মান প্লাছত আছে, গতিকে আমি ডাঙৰ সংখ্যাটো সদায় কিহত ৰাখিম, প্লাছত ৰাখিম। 8x - 23x আৰু কি হ'ব ইফালে -2। গতিকে 12² এতিয়া 8 × 3 = 24 হ'ল, হয়নে? 12 × 24 হৈছিলে। 8ৰ পৰা 3 গ'লে +5x হ'ল। এতিয়া কমন কি আনিবা ইয়াৰ পৰা 4x কমন আনা। 4x কমন আনিলে কি থাকিব, ইয়াত xটো গুচি আহিল আৰু 12ৰ পৰা 4 আহিলে কি থাকিব, 7 × 3 = 12, 23x থাকিল। আৰু এইফালে কি হ'ব, 2x, 2x নহয় 2 থাকিব, কাৰণ xটো গুচি আহিছে। আকৌ ইয়াৰ পৰা আমি কি কমন আনিম এতিয়া, -1 কমন আনিম। -1 কমন আনিলে কি হ'ব, এইটো 23x হ'ল আৰু এইটো কি মাইনাছ, যিহেতু ইয়াত আছে, গতিকে এইটো +2 হ'ল। ইয়াৰ পৰা 23x + 2, 23x + 2 আকৌ কমন আহিব, হয়নে? 23x + 2 কমন আহিলে ইয়াত কি থাকিল, 4x আৰু এতিয়া কি আছে, -1। এইখিনি ইয়াৰ উৎপাদক। এবাৰ 10 নম্বৰটো লৈছোঁ 1 - x - 6x²। এইটোতো কি হ'ব, এইটো পূৰণ কৰিলে আমি কিমান পাম, 6 × 6। গতিকে কি হ'ব, ইয়াত যিহেতু এইবাৰ দুটাতে মাইনাছ চিন আছে, ইয়াত কি হ'ব, এটা ডাঙৰ সংখ্যাটো যিটো আমি ল'ম ইয়াত যোগ বিয়োগ কৰোঁতে, সেইটো মাইনাছত আহিব প্ৰথমতে, তাৰপিছতটো প্লাছ হ'ব। 1 হ'ল, 3 × 2 = 6, হয়নে? গতিকে 23x মাইনাছ নহয়, এইটো প্লাছ 2x, এইটো মাইনাছ কি আছে, 6x²। এতিয়া ইয়াৰ পৰা এতিয়া চোৱা, ইয়াৰ পৰা আমি 2 কমন আনিলে কি থাকিব, ইয়াত 2x কমন আনিলে 1 - 23x থাকিব। গতিকে ইয়াতো 1 - 23x আছে, গতিকে আমি ইয়াৰ পৰা কি ল'ম, এতিয়া 1 কমন ল'ম। 1 - 23x হ'ল এইটো। আৰু ইয়াৰ পৰা আমি কি কমন ল'ম, 2x। 2x কমন ল'লে কি থাকিব, ইয়াত 2x গুচি গ'ল, গতিকে 1 থাকিল আৰু x এটা গুচি আহিল, ইফালে 3 × 2 = 6, 23x। এই দুটা আকৌ কমন লোৱা, 1 - 23x আৰু ইয়াত কি থাকিল, 1 - 23x আনতে 1 থাকিল আৰু ইফালে কি থাকিল, 2x। তো এইখিনি ইয়াৰ উৎপাদক। আৰু লাষ্ট মই 12 নম্বৰটো কৰি দিছোঁ। এইটোত কি আছে, 2x - 4 - x² - 1। এইটোতো আমি কি কৰিম, 2 × 1 = 2 হ'ল, হয়নে? দুটাত মাইনাছ আছে, গতিকে ডাঙৰ সংখ্যাটো ইয়াত আমি যিটো যোগ বিয়োগ কৰিম, ডাঙৰ সংখ্যাটো আমাৰ কি হ'ব, -8 আহিব। গতিকে এনেকৈ লিখিলোঁ 2x - 4 - 2 × 1 × 2, গতিকে 2x² মাইনাছ কি হ'ব, ইয়াত 2x² মাইনাছ স্কুৱেৰ, এইটো মাইনাছ নহয় দেই, এইটো প্লাছ হ'ব। এতিয়া দুটা স্কুৱেৰৰ পৰা এটা স্কুৱেৰ গ'লে কি থাকিব, এটা স্কুৱেৰ থাকিব নাই, এইটো যিহেতু মাইনাছ আছে, গতিকে -স্কুৱেৰ হ'ল আৰু এইটো কি হ'ল, 1 হ'ল। বুজি পাইছানে? 2 × 2, অৰ্থাৎ 2 × 2 হ'লে নে, এইটো 2 হৈছেনে? আৰু ইয়াৰ যিটো যোগ বিয়োগফলটো আমি কি পালোঁ, -স্কুৱেৰ পালোঁ। এইখিনিয়ে হ'ল। এতিয়া চাবা, ইয়াৰ পৰা যদি আমি 2x² কমন আনো, তেতিয়াহ'লে কি থাকিব, 2x² কমন আনিলে ইয়াত কি থাকিব, স্কুৱেৰ থাকিব, কাৰণ a to the power 4 আছিলে, দুটা গুচি আহিল, 4টাৰ পৰা দুটা আহিল আৰু দুটা থাকিল, আৰু ইয়াততো এইটো গুচি আহিল, গতিকে 1 হ'ল। আৰু ইয়াৰ পৰা আমি কি +1 কমন আনিম, থাকিলে কি হ'ব, a² - 1 হ'ল। এতিয়া a² - 1 a² - 1 এইটোতো আমি কমন আনিম, -1 থাকিলে কি 2x² ইয়াত আৰু এতিয়া +1। এইটো আকৌ a + b হোল ইনটু a - b পৰিছে, গতিকে আমি ইয়াক ভাঙি দিম, a + 1 হোল ইনটু a - 1 আৰু এইফালে এইটো এনেকৈ থাকিল। তো এইখিনি ইয়াৰ উৎপাদক। তো এনেদৰে তোমালোকে উৎপাদকখিনি নিৰ্ণয় কৰিব পাৰিবা। তো এইখিনি আছিল ভিডিঅ'ত। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা। তো ভিডিঅ'টো চাই যদি ভাল লাগে, ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো আজিলৈ বাই বাই।